তো এতিয়া অন্যান্য সামগ্ৰীৰ লগতে দৰৱৰ যিটো মূল্য বাঢ়িছে মানে যিটো চাবলৈ গ'লে আপোনাৰ প্ৰেছাৰ যিটো দৰৱ মানুহ ৰেগুলাৰ লাগে হয় নহয় সেইটো প্ৰাইচটো আপোনাৰ বঢ়াই দিছে যাৰ কাৰণে মানে যিটো দিন মানে দৈনন্দিন কাম কৰি খোৱা বা যিবিলাক মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ যথেষ্ট মানে অসুবিধা হৈছে যিটো ৰেগুলাৰ আপুনি দৰৱটো নাখালেতো আপোনাৰ নহ'ব সেই তেনেকুৱা ধৰণৰ মানে সেইকাৰণে এই বস্তুটো যদি মানুহৰ মেইন যিটো মানে ক'বলৈ গ'লে যিটো নিজক মানে ভালকৈ ৰখাৰ মানে চবৰে চিন্তা হয় নহয় কিন্তু তাৰ কাৰণে এটা উপায় হৈছে যে মানুহৰ নিজৰ ডেইলি এক্সাৰচাইজ কৰাৰ লগত যিখিনি কৰোঁ তাৰ লগত আমি মেডিচিনটো আমাৰ যিটো ফিটনেছ মানে আমাৰ বডিটোক নিয়ন্ত্ৰণ কৰি ৰাখে কিন্তু সেইকাৰণে যদি চাবলৈ যাওঁ যদি এই ঔষধ দৈনন্দিন যিবিলাক ব্যৱহাৰ কৰা ঔষধবিলাকে যদি দামবিলাক বঢ়াই দিয়ে তো আমাৰ সমস্যাবিলাক দিনে দিনে বৃদ্ধি হৈছে নহয় হয় নহয় আমি এটা বস্তু বিচাৰোঁ যে আমাৰ মূল্য বৃদ্ধিটো কম হ'ব লাগে অকল দৰৱ বুলিয়ে নহয় অকল যে এটা ক্ষেত্ৰতেই আপোনাৰ মানে দৰৱটোৱে যে অকল সেইটো কথা নহয় প্ৰত্যেকটো ক্ষেত্ৰতে দাম মূল্য বৃদ্ধি বাঢ়িছে অকল আপোনালোকে এটা ক্ষেত্ৰত ফ'কাচ কৰিলেতো নহ'ব হয় নহয় এতিয়া আপোনালোকে মেডিচিনৰ ক্ষেত্ৰত দেখুৱাবলৈ আহিছে যে কেনেকৈ আজি বেছি দিন হোৱা নাই যিকেইটা প্ৰাইচ বাঢ়ি গৈছে কিন্তু অন্যান্য ক্ষেত্ৰতো চাওক যথেষ্ট মানে বস্তুবিলাকৰ অত্যাধিক দাম বাঢ়িছে কিবা এটা বস্তু কিনিবলৈ 500 টকা এখন দিলে আপোনাৰ কেইটকা ঘূৰে মেডিচিনতে মই সাধাৰণ গেছৰ দৰৱে এতিয়া ল'লোঁ কিমান হ'ল চাওকচোন যে আগতে কিমান কম আছিলে মূল্যটো আপুনি কিমানকে লৈছিলে আগতে আপোনাৰ খুব বেছি 155 এতিয়া আহিলে আপোনাৰ 190 হ'লগে আপোনাৰ চাওক ডিফাৰেন্সটো কিমান আহিলে তো আপোনাৰ যিটো গেছৰ কথাটো কৈছোঁ এটা মিনিমাম মাইনৰ এটা মানে মানুহৰ প্ৰব্লেম বুলি কয় ন কিন্তু সেই মাইনৰ প্ৰব্লেমৰ দৰৱটো কিনিবলৈ আপুনি চিন্তা কৰিব লাগে আগতে ষ্ট্ৰিপ কিনিছিলোঁ এতিয়া মই 5টা কিনিবলগীয়া হৈছে কিহৰ কাৰণে প্ৰাইচটো বঢ়াৰ কাৰণে হয় নহয় এই তেনেকুৱা ধৰণৰ কথা সেইকাৰণে চিন্তা ধৰণৰ চৰকাৰে ভালকে চিন্তা কৰক আৰু যে যিবিলাক মানুহৰ ৰেগুলাৰ মানে যিটো কণ্টিনিউটি মানুহক লাগে সেইবিলাক বস্তু যাতে মূল্যটো যদি কমাই দিব পাৰে বা এটা নিয়ন্ত্ৰণত যদি ৰাখিব পাৰে যাতে মানুহে হয়তো সুবিধাজনকভাৱে কিনিব পাৰে সেইটোৱে মানে কওঁ আৰু কেলচিয়াম বাঢ়িছে গেছৰ বাঢ়িছে অলমোষ্ট চবৰে বাঢ়ি আছে চব দৰৱৰে দাম বাঢ়িছে লগভগ 10 to 15% হয় দৰৱৰ দাম বাঢ়িছে এতিয়া যে দৰৱৰ দাম বাঢ়িছে গ্ৰাহকৰো তেনেকৈ এটা সমস্যা উপায়টো নাই দৰৱটোতো ল'বই লাগিব যিমানে হওক যিয়ে হওক দৰৱটোতো খাবই লাগিব